পোনপ্ৰথমেই মই আজি এটা বৰ অনুভৱ মোৰ যাৰ নামত এই অনুষ্ঠানটো আমি ভীমকৰ ছাৰ বুলি মাতিছিলোঁ যদিও মোৰ ব্যক্তিগতভাৱে শিক্ষাগুৰু নাছিল তেখেতৰ ঘৰ আৰু আমাৰ ঘৰ মুখামুখি সৰুৰ পৰা সেইখন ঘৰত আমি ডাঙৰ হৈছোঁ জোনমণি বাইদেউ আছে আমি একেলগে খেলা ধূলা কৰিছোঁ সৰুৰ পৰা জোনমণি বাইদেউ এতিয়া মষ্ট জইণ্ট ছেক্ৰেটেৰী এডিশ্যনেল ছেক্ৰেটেৰী খুব সুখ্যাতিৰে সৰুৰ পৰা দেখিছোঁ ভীমকৰ ছাৰে আগফালে চাইকেলৰ কেৰিয়াৰ আৰু সন্মুখত এটা ডম্বস্কো এটা LFS স্কুললৈ অহা যোৱা কৰাবিলাক আমাৰ চকুৰ আগৰ আৰু মই ব্যক্তিগতভাৱে আজি দুদিনমান আগতে মোৰ প্ৰয়াত পিতৃ থানেশ্বৰ বৰাদেৱৰ নামত ইয়াত এটা অনুষ্ঠান কৰিছে মই আমাৰ পৰিয়ালৰ তৰফৰ পৰা মই দুইটা পৰিয়ালৰ তৰফৰ পৰা মিলনজ্যোতি সংঘক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকে আমাৰ প্ৰয়াত পিতৃসকলে সমাজৰ বাবে যেতিয়া কিবা এটা কৰি থৈ গ'ল এই পৰিয়ালটো এনেকুৱাবিলাক অনুষ্ঠানৰ জৰিয়তে অনুভৱ কৰে আৰু তাৰে বাদ বুলি মই মোৰ প্ৰয়াত পিতৃ থানেশ্বৰ বৰাৰ যি সৰুৰ পৰা যি আমাক আদৰ্শ যি আমাৰ সমাজৰ প্ৰতি ভাল পোৱা স্নেহ দেখুৱাই থৈ গ'ল আমি অকণমান কিঞ্চিতমান কিবা সমাজখনৰ বাবে কৰিব পাৰি নেকি সদায় আমি যৎপূৰ্ণাস্তি আমি চেষ্টা চলাই আহিছোঁ অনাগত দিনত আমি চলাই যাম সমাজখনৰ বাবে অৱদান দিব পৰাকৈ মোৰ এতিয়াও তেনেকুৱা ধৰণৰ কোনো ধৃষ্টতা নাই বা তেনেকুৱা ধৰণৰ কোনো কাম কৰিছোঁ বুলি মই ব্যক্তিগতভাৱে নাভাবোঁ ND24 নিউজ চেনেল আজি আপোনালোকে নিশ্চিতভাৱে জ্ঞাত যে আমাৰ 6 বছৰ হ'ল আৰু কিছুদিন পূৰ্বে প্ৰয়াত সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱাৰ নিজ হাতেৰে তৈয়াৰ কৰা নিজে জন্ম দিয়া আছাম ট্ৰিবিউন গ্ৰুপৰ অন্যতম এখন 61 বছৰীয়া অসমৰ ইতিহাস গৰকা এখন পেপাৰ বাতৰি কাকত দৈনিক অসম আজি কিছুদিন আগতে আমাক দায়িত্ব অৰ্পণ কৰিলে যে পৰৱৰ্তী সময়ত আমি সেই কাকতখন অসমৰ ৰাইজৰ সেৱাৰ কাৰণে আমি আগবঢ়াই লৈ যাব লাগে আৰু আমাৰ কাৰণে খুব দুখৰ বিষয় সেই তেখেতৰ ৰাধা গোবিন্দ বৰুৱাৰ পিছত কাকতখনৰ যোনে দায়িত্ব লৈছিলে প্ৰফুল্ল গোবিন্দ বৰুৱা তেখেতেও আমাক আজি কিছুদিনৰ আগতে আমাক ইয়াত এৰি থৈ গৈছে আৰু তেখেতৰ হাতৰ পৰাই আমি দৈনিক অসম কাকতৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিলোঁ তেখেতৰ আশীৰ্বাদ বুটলিবলৈ সক্ষম হৈছিলোঁ জন্মসূত্ৰে তেখেতৰ ডিব্ৰুগড়ৰ প্ৰফুল্ল গোবিন্দ বৰুৱা আৰু সেই সূত্ৰে ময়ো ডিব্ৰুগড়ৰ জন্ম হিচাপে মোৰো ডিব্ৰুগড়ৰ সেইকাৰণে ক'ৰবাত নহয় ক'ৰবাত আমাৰ এই ডিব্ৰুগড়ীয়া যিটো চেণ্টিমেণ্ট মই যিদিনাখন শেষবাৰ তেখেতক লগ পাইছিলোঁ বিশ্বকৰ্মাৰ পূজা আছিলে সেইদিনাখন আমাৰ আছাম ট্ৰিবিউন বিল্ডিঙত মই ডিব্ৰুগড় বুলি যেতিয়া কথা বতৰা পাতিছোঁ তেখেতৰ যিটো মাদকতা তেখেতৰ যিটো মানে লগালগ হুইল চেয়াৰত বহি আছে তেখেতে ডিব্ৰুগড় তুমি আমুক দেখিছানে তুমি আমুকত গৈছানে তুমি ডিব্ৰুগড়ত এইটো ঘৰ দেখিছানে ইমানটো ডিব্ৰুগড়খন তেনেকুৱা আছিলে মই তেখেতক দেখি ইমান মই আচৰিত ইমান মোৰ তেখেতৰ মানে শাৰীৰিক অৱস্থাটো দেখি মোৰ ইমান দুখ লাগিছে যে মানুহজনৰ ডিব্ৰুগড়ৰ প্ৰতি ভাল পোৱাটো এই 94 বছৰ বয়সতো আৰু মোক লগ পাই এনেকুৱা যেন ভাৱ হৈছে মোক কৈছোঁ মই আজি মানে তেখেতসকলে দৈনিক অসমখন যেতিয়া মানে আমাৰ হাতত অৰ্পণ কৰিছিলে তেখেত খুব দুখী আছিলে মানুহজনে নিশ্চিতভাৱে হ'ব আজি 61 বছৰ আছাম ট্ৰিবিউনৰ 87 years তেতিয়া তেওঁ মোক ক'লে যে তেওঁ মোক এটা কথা ক'লে যে মই আজি সন্তুষ্টি লাভ কৰিছোঁ যে ভাল মানুহৰ হাতত দৈনিক অসমখন মই গতাইছোঁ মোৰ মানস পুত্ৰ দৈনিক অসম তুমি ভালকৈ চোৱা চিতা কৰিবা পেপাৰখন যাতে আমি আজি ইমান বছৰে কৰি অহা দৈনিক অসমখনৰ ক্ষেত্ৰত আমি যেনেকুৱা ধৰণৰ এটা কেৰেক্টাৰ ডেভেলপ কৰিছিলোঁ অসমীয়া জাতিৰ সংকট কালত দৈনিক অসমে যিটো ভূমিকা পালন কৰি থৈ গৈছে সেই আপুনি অসম আন্দোলনেই কওক তাৰ পৰৱৰ্তী সময়ছোৱাই কওক ইমাৰ্জেঞ্চি সময়তে কওক দৈনিক অসমৰ যি ভূমিকা সেই ভূমিকা আমি অনাগত দিনত কেনেকৈ ধৰণে সুচাৰুৰূপে পালন কৰিলে নিব পাৰিম তাৰ বাবে মই আজি তাৰিখত শংকিত কিন্তু আপোনালোকৰ আশীৰ্বাদ জ্যেষ্ঠজনৰ আশীৰ্বাদ মা দেউতাৰ আশীৰ্বাদ নেদেখাজনৰ ওচৰ নেদেখাজনৰ আশীৰ্বাদ আমি ভাবোঁ যে নিশ্চিতভাৱে আমি লৈ যাম সুন্দৰভাৱে অসমীয়া জাতিৰ সংকট কালত দৈনিক অসমে সদায় অসমীয়া জাতিৰ লগত আছে ভৱিষ্যতে অনাগত দিনলৈ থাকিব আৰু আপোনালোকৰ মৰমৰ ND24 চেনেলেও আজি যথেষ্ট আপোনালোকৰ আদৰ বুটলি এটা পৰ্যায়ত আহিবলৈ সক্ষম হৈছে মই ভাবোঁ যে এনেকুৱা অনুষ্ঠান এনেকুৱা বঁটাই আমি বঁটা পোৱাৰ যোগ্য হয়নে নহয় এইটো আপোনালোকে বিবেচনা কৰিব মই নাভাবোঁ এনেকুৱা কি কাম কৰিছোঁ যাৰ কাৰণে আমি বঁটা পাইছোঁ কিন্তু হয়তো আপোনালোকৰ বোলাচানীত উঠিছোঁ যে মই কিবা এটা কৰিছোঁ তাৰ বাবে ধন্যবাদ অনাগত দিনত অসমৰ ৰাইজৰ বাবে অসমীয়াৰ হৈ কিবা কৰাৰ এই বঁটাসমূহে আমাক প্ৰেৰণা যোগান ধৰে কোনোবাই কৈছে যে গামোচাই জাতি ৰক্ষা নকৰে কিতাপেৰে জাতি ৰক্ষা কৰে এখন কিতাপে এটা জাতিৰ পৰিচয় দাঙি ধৰে সমান্তৰালভাৱে মোৰ এটা ব্যক্তিগত ধাৰণা কিতাপৰ লগে লগে অসমীয়া জাতীয়তাবাদ অৰ্থনৈতিক জাতীয়তাবাদেও কিন্তু এটা জাতিক চহকী কৰাৰ ক্ষেত্ৰত এটা মুখ্য ভূমিকা পালন কৰে যি জাতিৰ অৰ্থনীতি দুৰ্বল যি জাতিৰ ডাঙৰ ব্যৱসায় নচলে যি জাতিৰ ভাৰতবৰ্ষতে বিশ্বত যদি তেখেতসকলৰ অৰ্থনীতি বুনিয়াদ যদি মজবুত নহয় তেতিয়াহ'লে মই নাভাবোঁ যে সেই জাতিয়েও কেতিয়াবা উন্নতিৰ শিখৰ জখলাবগৈ আগবঢ়াই যাব পাৰিব
কিতাপৰ লগে লগে অৰ্থনীতিটো মজবুত হ'ব লাগিব। মই ব্যক্তিগতভাৱে ভাবোঁ, যদি ভুল হৈ ক্ষমা কৰিব। ইয়াত মই নিশ্চিতভাৱে কাদৈ ডাঙৰীয়া আছে, তেখেত চাৰ্টাৰ্ড একাউণ্টেণ্ট, তেখেতে মোৰ হয়তো কথাখিনি বেছি ভালকৈ বুজি পাব। সেইকাৰণে মই ভাবোঁ যে সদায় চাউথৰ ফালে চাব লাগে। চাউথৰ ফালে সাহিত্যও চহকী, সংস্কৃতিও চহকী, অৰ্থনীতিও চহকী। তাত ইণ্টেলেকচুৱেলো আছে, বিজনেছমেনো আছে, তাত এক্টৰো আছে, যাক বলিউডৰ প্ৰয়োজন নোহোৱাকৈ তেখেতসকলে এখন নিজাববীয়া বলিউড তৈয়াৰ কৰাৰ ক্ষেত্ৰত সক্ষম হৈছে। মই ভাবোঁ যে অসমীয়াও সেইটো সময়ত সেইটো জেগাত গৈ থিয় হোৱাৰ সময় আহিছে। তাৰ কাৰণে আমি প্ৰতিজন অসমীয়াই খালি ভাষণত বজাৰ আমাৰ পথাৰ আমাৰ ক'লেই নহ'ব। পথাৰত গৈ আমি খেতি কৰিব লাগিব, ব্যৱসায় আমাৰ হাতত থাকিব লাগিব, পইচা আমাৰ হাতত থাকিব লাগিব, আৰু সেইটো অসমীয়া অৰ্থনৈতিক জাতীয়তাবাদত মই বিশ্বাস কৰোঁ। বিশেষ নকওঁ, সময় দীঘলীয়া হৈছে, সকলোৰে সময় যথেষ্ট মূল্যৱান, আৰু এনেকুৱা কিতাপৰ পৰিৱেশ দেখি নিশ্চিতভাৱে ভাল পাইছোঁ। উঠি অহা প্ৰজন্মই এই গ্ৰন্থমেলাৰ লগত যেতিয়া নিজকে সংযোগ কৰিব, এখন কিতাপ ঘৰলৈ নিব, কিতাপ পঢ়াৰ যেতিয়া অভ্যাস আৰম্ভ কৰিব, মই ভাবোঁ যে নিশ্চিতভাৱে উঠি অহা প্ৰজন্মই এটা ভাল বাতাবৰণ অসমৰ ভৱিষ্যত প্ৰজন্মক দিয়াৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাব। ধন্যবাদ। জয় অসম।